মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নম্বৰ হৈছে 3 আৰু কিতাপৰ পেজ নম্বৰ হৈছে 54 আৰু এক্টিভিটি নম্বৰ হৈছে 5 বি। এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। প্ৰথমে চোৱা কি কৈছে, চুজ ওয়ার্ডস। চুজ মানে হৈছে পছন্দ কৰা, ওয়ার্ডস মানে শব্দবোৰ। ফ্ৰম দা বেক মানে এই বেকটোৰ পৰা, দ্যাট ৰাইমস উইথ যিবোৰ শব্দ ৰাইমস হয়। কাৰ ৰাইমস হয়? ডিয়াৰ, তাৰপিছত কল, তাৰপিছত গেমছ। এই তিনিটা শব্দৰ যিবিলাক শব্দ ৰাইমস হয় তোমালোকে ইয়াৰ পৰা বাছি উলিয়াই ইয়াত লিখিব লাগিব। তোমালোকে প্ৰথমে চোৱা কি কৈছে, DEAR কি হয়? ডিয়াৰ। মই ইয়াত কি লিখিছো? নিয়াৰ। তোমালোকে ইয়াত চোৱা, ইয়াত কি আছে? নিয়াৰ। এইটো আনি মই ইয়াত লিখিছো ডিয়াৰ, নিয়াৰ। তাৰপিছত ফিয়াৰ, ইয়াত চোৱা ফিয়াৰ আছে, ফিয়াৰটো আনি মই ইয়াত লিখিছো ফিয়াৰ। তাৰপিছত হেয়াৰ, এই হেয়াৰটো আনি মই ইয়াত লিখিছো। কি হ'ল? ডিয়াৰ, নিয়াৰ, ফিয়াৰ, হেয়াৰ। এইবিলাক হৈছে কি? ৰাইমিং ওয়ার্ডস। তোমালোকে এটা কথা মনত ৰাখিবা, ৰাইমিং ওয়ার্ডস যিবিলাক হয় সেইবিলাকৰ শেষৰ উচ্চাৰণ একে হয়। ডিয়াৰ, নিয়াৰ, ফিয়াৰ, হেয়াৰ মানে শেষৰ উচ্চাৰণবিলাক একে হয়। আৰু তোমালোকে চোৱা শেষৰ আখৰবোৰো একে হয়। ইয়াত কি আছে? EAR, শেষত EAR আছে। ইয়াতো চোৱা EAR আছে, ইয়াতো চোৱা EAR মানে শেষৰ আখৰ আৰু উচ্চাৰণবোৰ একে হয়। এইবিলাক হৈছে কি? ৰাইমিং ওয়ার্ডস। তাৰপিছত তোমালোকে ইয়াত চোৱা, এইটো হৈছে কি? কল। তাৰপিছত মই ইয়াত কি লিখিছো? ফল। তোমালোকে ইয়াত চোৱা, এইটো হৈছে ফল। ইয়াৰ পৰা আনি মই ইয়াত লিখিছো কল, ফল। তাৰপিছত তল। তোমালোকে ইয়াত চোৱা, ইয়াত আছে তল। তাৰপিছত বল, ইয়াত আছে বল। এইবিলাক মই বেগৰ পৰা আনি ইয়াত লিখিছো। তোমালোকে এইবোৰ এনেকৈ লিখিবা আৰু এইবোৰ মুখস্থ কৰিবা। তাৰপিছত এইটো হৈছে কি? গেম। মই ইয়াত কি লিখিছো? নেম। ইয়াত চোৱা নেম আছে, নেম। এইটো আনি মই ইয়াত লিখিছো নেম। তাৰপিছত চেম, ইয়াত চোৱা চেম আছে। তাৰপিছত ফ্ৰেম, ইয়াৰ পৰা এইটো ফ্ৰেম, ইয়াৰ পৰা আনি মই ইয়াত লিখিছো মানে গেম, নেম, চেম, ফ্ৰেম। এইবিলাক হৈছে কি? এইবিলাক হৈছে ৰাইমিং ওয়ার্ডস। তোমালোকে এইবোৰ এনেকৈ লিখি তোমালোকে এইবোৰ মুখস্থ কৰিবা। এতিয়া মই এইবিলাকৰ মানে কৈ দিছো। এইটো হৈছে কি? DEAR কি হয়? ডিয়াৰ। ডিয়াৰ মানে হৈছে মৰমৰ, ডিয়াৰ মানে হৈছে কি? মৰমৰ। তাৰপিছত এইটো হৈছে কি? নিয়াৰ। নিয়াৰ মানে হৈছে ওচৰত। তাৰপিছত এইটো হৈছে কি? ফিয়াৰ। ফিয়াৰ মানে হৈছে ভয় খোৱা। তাৰপিছত HEAR কি হয়? হেয়াৰ। হেয়াৰ মানে হৈছে শুনা। তাৰপিছত কল, এইটো হৈছে কি? কল। কল মানে হৈছে মাতা। তাৰপিছত ফল, ফল মানে হৈছে পৰি যোৱা। তাৰপিছত এইটো হৈছে কি? তল। তল মানে হৈছে কি? তল মানে ওখ। তাৰপিছত এইটো হৈছে কি? BALL কি হয়? বল। বল মানে হৈছে বল। তাৰপিছত এইটো হৈছে কি? গেম। GAME কি হয়? গেম। গেম মানে হৈছে মানে খেলা। গেম মানে হৈছে কি? খেলা। তাৰপিছত এইটো হৈছে কি? NAME কি হয়? নেম। নেম মানে হৈছে নাম। এইটো কি? SAME কি হয়? সেম। সেম মানে হৈছে একে। তাৰপিছত এইটো হৈছে কি? FRAME কি হয়? ফ্ৰেম। ফ্ৰেম মানে হৈছে কি? আকৃতি বা গঠন। তাৰপিছত 5 C কি কৈছে? লেটস ৰিড মানে আহা আমি পঢ়ো। ৰেবাস ফাদাৰ মানে ৰেবাৰ দেউতাকে। আস্ক মানে কৈছে। হার মানে তাইক। টু ৰাইট মানে লিখিবলৈ। হার নেম মানে তাইৰ নাম। কাৰেক্টলি মানে শুদ্ধকৈ। হি অলছো হেল্পছ। হেল্পছ মানে হৈছে সহায় কৰা, মানে তেওঁ সহায় কৰিছে। হার মানে তাইক। লাৰ্ণ হিজ কণ্টাক্ট নাম্বাৰ। লাৰ্ণ মানে হৈছে শিকাত। হিজ কণ্টাক্ট নাম্বাৰ মানে তেওঁৰ কণ্টাক্ট নাম্বাৰ মানে তেওঁৰ মোবাইল নাম্বাৰটো শিকাত মানে ৰেবাৰ দেউতাকে ৰেবাক সহায় কৰিছে। ফৰ ইউজ মানে ব্যৱহাৰ কৰাৰ বাবে। ইন ইমাৰ্জেঞ্চিজ মানে জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰাৰ বাবে। নাও ৰাইট ইয়ৰ ফুল নেম এণ্ড কণ্টাক্ট নাম্বাৰ বিলো। এতিয়া তোমালোকে ইয়াত তোমালোকৰ নাম লিখিবা আৰু তলত তোমালোকৰ মোবাইল নাম্বাৰ লিখিবা, কণ্টাক্ট নাম্বাৰ ইয়াত লিখিবা। প্ৰথমে কি কৈছে? মাই নেম ইজ মানে মোৰ নাম। মোৰ নাম কি? জ্যোতিপ্ৰসাদ ভকত। তোমালোকে ইয়াত তোমালোকৰ নামটো লিখিবা। তাৰপিছত মাই কণ্টাক্ট নাম্বাৰ ইজ
মানে মোৰ কন্টাক্ট নাম্বাৰ কি 9678414910 এইটো হৈছে মোৰ মোবাইল নাম্বাৰ তোমালোকৰ মোবাইল নাম্বাৰটো ইয়াত লিখিবা ধুনিয়াকৈ লিখিবা তাৰ পিছত নাম্বাৰ 6 কি কৈছে লেটস ফাইন্ড দা নেমস অফ ডিফারেন্ট ভেহিকলস hidden in the grid write them in the space provided তাৰ মানে তোমালোকে এই তালিকাখনৰ পৰা এই যান-বাহন বিলাকৰ নাম বিচাৰি উলিয়াই তোমালোকে লিখিব লাগিব তোমালোকে প্ৰথমে চোৱা এখন হৈছে কি ট্ৰাক কত আছে আমি ইয়াত চাম ইয়াত চোৱা TRUCK কি হয় ট্ৰাক ইয়াত মই ধুনিয়াকৈ ঘেৰি দিছো তাৰ পিছত চোৱা এখন হৈছে কি motor cycle ইয়াত চোৱা MOTER motor CYCLE কি হয় motor cycle মই ইয়াত ধুনিয়াকৈ ঘেৰি দিছো তাৰ পিছত ইয়াত চোৱা এখন হৈছে কি bicycle ইয়াত চোৱা BI by CYCLE কি হয় কেল bicycle তাৰ পিছত এখন হৈছে কি কাৰ ইয়াত চোৱা CAR কি হয় কাৰ তাৰ পিছত তোমালোকে ইয়াত চোৱা এখন হৈছে কি বাস ইয়াত কত আছে BUS কি হয় বাস তাৰ পিছত এখন হৈছে কি ট্ৰেইন ইয়াত চোৱা TRAIN কি হয় ট্ৰেইন তাৰ পিছত এখন হৈছে কি ৰিক্সা RICKSHAW কি হয় ৰিক্সা তাৰ পিছত এখন হৈছে কি ট্ৰেক্টৰ ইয়াত চোৱা TRACTOR কি হয় ট্ৰেক্টৰ তাৰ পিছত এইখন হৈছে কি স্কুটাৰ ইয়াত চোৱা SCOOTER কি হয় স্কুটাৰ তাৰ পিছত এইখন হৈছে কি এইখন হৈছে শিপ ইয়াত চোৱা কত আছে শিপ তোমালোকে ইয়াত চোৱা SHIP কি হয় শিপ মানে হৈছে কি জাহাজ write down the names of the vehicles মানে হৈছে যান-বাহন মানে তোমালোকে যান-বাহনৰ নামবোৰ এতিয়া ইয়াত লিখিব লাগিব প্ৰথমে চোৱা এটো হৈছে কি TRUCK কি হয় ট্ৰাক তাৰ পিছত ইয়াত কি লিখিছো MOTOR কি হয় মটৰ CYCLE কেল মটৰ চাইকেল তাৰ পিছত এটো হৈছে কি বাইচাইকেল তোমালোকে বানানবোৰ এইবোৰ মুখস্থ কৰিবা BI কি হয় বাই CY কি হয় চাই CLE কি হয় কেল বাইচাইকেল তাৰ পিছত এটো হৈছে কি CAR কি হয় কাৰ তাৰ পিছত এটো হৈছে SHIP কি হয় শিপ মানে হৈছে জাহাজ আৰু কাৰ মানে হৈছে কি মটৰ গাড়ী তাৰ পিছত এটো হৈছে কি স্কুটাৰ SCOOTER কি হয় স্কুটাৰ তাৰ পিছত এটো হৈছে কি ট্ৰেক্টৰ TRACTOR কি হয় ট্ৰেক্টৰ তাৰ পিছত এটো হৈছে কি ৰিক্সা RICKSHAW কি হয় ৰিক্সা তাৰ পিছত এটো হৈছে কি TRAIN কি হয় ট্ৰেইন মানে ৰেলগাড়ী তাৰ পিছত এটো হৈছে কি বাস BUS কি হয় বাস তোমালোকে এইবোৰ মুখস্থ কৰিবা বানানবোৰ মুখস্থ কৰিবা